নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপজ্যোতিয়ে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও পুনৰ মই মোৰ গাহৰি গঁৰালৰ পৰাই ভিডিঅ'টো কৰিছোঁ। আৰু ভিডিঅ'টো এইকাৰণে কৈছোঁ, চিঞৰ বহুত মোৰ ফ্ৰেণ্ডে বা মোৰ পৰিচিত আৰু আমাৰ ওচৰ পাজৰ মোৰ সম্বন্ধীয় চিনাকিবোৰে প্ৰায় মোক সোধে, গাহৰি কেনেকৈ পালন কৰিছা, কি দানা খুৱাইছা, ইত্যাদি ইত্যাদি, ভিটামিন কি দিছা, আৰু বজাৰৰ পৰা বা ফাৰ্মাচীৰ পৰা বা ভেটেনেৰীৰ পৰা কি দৰৱ আনি গাহৰিক দিছা, পেলু দৰৱৰ কাৰণে বা গাহৰি ডাঙৰ হ'বৰ কাৰণে বা লিভাৰ কি খুৱাইছা, এনেধৰণৰ কিছুমান প্ৰশ্ন সোধে। আচলতে মই তেনেকৈ কোনো প্ৰশিক্ষণ বা কিবা কৰি গাহৰি পালন কৰা নাই। মই মোৰ এনেকেই কৰি সকলোবিলাক শিকিছোঁ। আৰু গাহৰিক যিহেতু পোৱালি দিয়া প্ৰায় 15-20 দিনমানৰ পিছতেই মই গাহৰিক পেলু দৰৱ খুৱাইছোঁ। তাৰপিছত আৰু দানাৰ লগত কি মিহলি কৰিছোঁ এইখিনি মই আপোনালোকক খুব সুন্দৰকৈ দেখাই দিছোঁ। যিহেতু বৰ্তমান মোৰ সৰহকৈ তেনেধৰণৰ দোকানৰ দানা আনি থোৱা নাই। এতিয়া মই বৰ্তমান আমাৰ গাহৰিক আমাৰ দিচাং কাষত যিহেতু কচু আছে কচু আনি থাকোঁ সদায়। আপোনালোকক যিসকলে মোৰ সদায় ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় গম পাইছে। কচু খুৱাওঁ আৰু লগত চাউল দিওঁ আৰু এনেকৈ কৰি সিজাই গাহৰিক খাবলৈ দিওঁ। আৰু সেই দোকানৰ কেতিয়াবা আনো পিক ফিট, ডাঙৰখিনিৰ কাৰণে আনো পিক ফিট, আৰু সৰু পোৱালিৰ কাৰণে আনো ষ্টাৰ যিটো গাহৰি দানা আছে সেইকেইটাই দিওঁ। তাৰপিছত আৰু এইখিনিতে এটা মই কথা কওঁ দেই, যিসকলে খুব কমকৈ গাহৰি পালন কৰিছে, আগতে আমিও কৰিছিলোঁ বেলেগক গাহৰি পুহিবলৈ আধি কৰি, যিটো আধি কৰা বুলি কয়। এজনী গাহৰি যেতিয়া আপোনালোকে বেলেগক আধি কৰিবলৈ দিব আধি কৰা গাহৰিজনী যিহেতু মাংসৰ কাৰণে দিয়া হয়, গাহৰি যিহেতু মাংস বিক্ৰী কৰিবৰ কাৰণে পোহা হয়, তাত কোনো গাখীৰ বা কিবা অন্যান্য বেলেগ নহয়। সেইকাৰণে যেতিয়া এজনী গাহৰি আপুনি আধি কৰিবলৈ দিয়ে, যদি পোৱালিও দিয়ে, তেতিয়াহ'লে সেই গাহৰিজনী আপুনি সম্পূৰ্ণ গোটাকৈ অকলে নাপায়, যিজনে পুহিছিলে তেওঁহে পাব। তাৰপিছত এতিয়া হ'ল গাহৰি এতিয়া কিছুমানে কি কৰে, পোৱালি দিবৰ কাৰণে ঘৰত মাইকী গাহৰি নিয়ে। আৰু সেই মাইকী গাহৰিজনী আপোনালোকে কেনেকুৱা ধৰণৰ নিব লাগিব, আপোনালোকে অকল গাহৰিজনী দেখি ধুনীয়া দেখিলেই নিলে নহ'ব। গাহৰিজনী আপুনি চাব লাগিব, যিটো আমি নিপুল বুলি কওঁ। গাহৰিজনী পোৱালি দিলে গাখীৰ খাব পৰাকৈ গাহৰিজনীৰ পেটত কিমানটা নিপুল আছে আপুনি সেইটো চাব। যিমানটা বেছিকৈ থাকিব সিমানটা পোৱালি দিব, আৰু কমকৈ নিপুল থকা গাহৰি থাকিলে আপুনি কমকৈ পোৱালি দিব। আৰু প্ৰথমবাৰত বাৰু ইমান বেছি পোৱালি নিদিয়ে। প্ৰথমবাৰত ধৰক আপোনাৰ খুব বেছি 8টা 5টা তাৰ চাই দিব। আৰু যিহেতু গাহৰি যেতিয়া পাল ল'বলৈ বিচাৰে আৰু পাল ল'ব বিচাৰোঁতে গাহৰি আপুনি প্ৰথমবাৰ কেতিয়াও দিব নালাগে। প্ৰথম, দ্বিতীয়, তৃতীয়বাৰতহে গাহৰি পাল ল'বলৈ দিব লাগে। তেতিয়া গাহৰিজনী সম্পূৰ্ণ পোৱালি পেটত ল'ব পৰা অৱস্থা ভাল হয়। আৰু সেইকাৰণে প্ৰথম 3বাৰ গাহৰি যেতিয়া পাল বিচাৰিব কেতিয়াও নিদিয়াব। আপোনালোকে 3বাৰৰ পাল, প্ৰথম, দ্বিতীয় আৰু তৃতীয় মনত ৰাখিব। তৃতীয়বাৰতহে গাহৰিক পাল দিয়াব। তেতিয়া কমেও আপোনাৰ 8টা 10টাৰ ভিতৰত এজনী গাহৰিয়ে পোৱালি দিব প্ৰথম অৱস্থাত। আৰু তাৰপিছৰ পৰা আপোনাৰ গাহৰি প্ৰতিবাৰতে পোৱালি যদি 14টালৈকে নিপুল থাকে, 14টা 15টালৈকে এজনী গাহৰিয়ে পোৱালি দিব। তাৰ উপৰিও যদি আপোনাৰ 10টা 10টাকৈ যদি থকা গাহৰি নিপুল পায়, তেতিয়াহ'লে সেই গাহৰিজনীয়েও আপোনাৰ 20টাকৈ পোৱালি দিব। তেতিয়াহ'লে এজনী গাহৰিয়ে যদি 20টা পোৱালি দিয়ে আপোনাৰ লাভ কিমান হ'ব। সেইকাৰণে গাহৰি পোৱালি লওঁতেও আপোনালোকে অকল দেখি ধুনীয়া শকত দেখি নিনিব। গাহৰিজনী কেনেকুৱা ধৰণৰ স্বাস্থ্যটো আপোনালোকে নি পেলানি যদি তাক ভালকৈ খুৱাই বোৱাই ভিটামিন যদি খুৱাই বা তাৰ উপযুক্ত আহাৰখিনি যদি দিব পাৰে, গাহৰি পোৱালিটো নিশ্চয় ডাঙৰ হৈ আহিব আৰু আপোনাৰ কাৰণেও খুব ভাল হ'ব। সেয়েহে গাহৰি পোৱালি লওঁতেও সেই কথাটো সদায় লক্ষ্য কৰিব। আৰু এতিয়া আহোঁ মই কেনেকৈ মোৰ গাহৰিক দানা দিওঁ। এইখিনি হৈছে মই এখিনি ৰান্ধি থোৱা ভাত, আলু আৰু কচু বাকলি। আৰু এইখিনি দেখিছে পিক ফিটৰ ডাঙৰ গাহৰিৰ কাৰণে আনি থৈছোঁ, যিহেতু সদায় খাবলৈ নিদিওঁ অলপ কমকৈ আনি থৈছোঁ। আৰু এইখিনি হৈছে 3টা পোৱালিৰ কাৰণে আনি থোৱা আছে।
যিহেতু পোৱালি বিক্ৰী কৰিম, এয়া ষ্টাৰ্টাৰ, এয়া সৰু সৰু দানা, এয়া এনেকৈ কৰি মিহলি কৰি দিছোঁ। আৰু স্কিনত যে দেখাই দিছোঁ দেখিছে অষ্টভেদ, এই ভিটামিনটো আমি যিহেতু গাহৰিৰ কাৰণে ব্যৱহাৰ কৰোঁ। আপোনালোকেও যদি দিব বিচাৰে এই ভিটামিনটো দিব পাৰে। আৰু এয়া দেখিছে এনেকুৱা ধৰণে। আৰু যিটো মানে ডাঙৰ গাহৰিৰ কাৰণে দিছোঁ, এয়া গডৰেজ স্পেচিয়েলিটি ফিট পিক ফিট, এয়া আপোনালোকে ল'ব পাৰে। তো ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে আপোনাৰ স্কিনত